নমস্কাৰ, মই সোণালী। মই আজি আহিছোঁ এটা সুন্দৰ পৰিৱেশ দেখাবলৈ পদুম পুখুৰী উদ্যান। ইয়াত প্ৰৱেশ কৰিবলৈ টিকটৰ দাম হৈছে 30 টকা এডালৰ কাৰণে, আৰু সৰু যোন 8 বছৰৰ তলত তাৰ বাবে লাগে 10 টকা। আৰু এই পদুম পুখুৰী উদ্যানখন ডেইলি খোলা থাকে। পদুম পুখুৰী উদ্যানটো তেজপুৰ চহৰৰ মাজমৰীয়া কেক্ৰাফলত অৱস্থিত আছে। ইয়াৰ সময়সীমা হৈছে ৰাতিপুৱা 8:30টাৰ পৰা সন্ধিয়া 7টা সময়লৈকে। অলপ আমি এতিয়া টিকেট পালোঁ, এতিয়া সুন্দৰ পৰিৱেশটো উপভোগ কৰোঁ। এই পুখুৰী এক বিস্তৃত অঞ্চল আৱৰি লৈ তেজপুৰ চহৰৰ এক সৌন্দৰ্য বৰ্ধন কৰিছে। ব্ৰিটিছ ইংৰাজ শাসনৰ সময়ত এই পদুম পুখুৰীটোক জৰ্জ লেক বুলি নামকৰণ কৰা হৈছিল, কিন্তু সেই সময়ত এই পুখুৰীখনত অধিক পদুম ফুল ফুলিছিল বাবে জনসাধাৰণৰ মাজত এই পুখুৰীটোৰ নামকৰণ হৈ পৰে পদুম পুখুৰী। পুখুৰীটোৰ মাজত এটি সৰু গোলাকাৰ দ্বীপ আছে। ইয়াৰ মাজত যাবলৈ এটা লোহাৰ দলং আছে। আহক আপোনালোকে চাব ইমান ধুনীয়া দলঙৰ মাজত কেনেকৈ সুন্দৰ পৰিৱেশ। আপোনালোকে যদি পেডেল বটিং কৰিবলৈ বিচাৰে তেনেহ'লে আপোনালোকৰ কাৰণে এই দ্বীপটো হয়। উদ্যানখনত অসমৰ চাহ খেতিৰ আৱিষ্কাৰক জৰ্জ চাৰ্লছ আলেকজেণ্ডাৰ ৰুছোৰ এক আৱৰ্ষ মূৰ্তি স্থাপন কৰা হৈছে। ধুনীয়া এটা মূৰ্তি ইয়াত আছে। এই পৰিৱেশখন চাব পাৰে আপুনি, কিমান ধুনীয়া গছ গছনি লতা ফুলেৰে ভৰা। ইয়াত আহি আপোনালোকে আবেলি সময়ত একান্ত সময় কটাব পাৰে। বহুত ধুনীয়া পৰিৱেশ হৈ আছে। এতিয়া বাৰু বৰষুণ দি আছে। আপোনালোকৰ যেতিয়া মন যায় আপোনালোকে এই সুন্দৰ পৰিৱেশটো উপভোগ কৰিবলৈ আপোনালোকৰ পৰিয়াল বা আপোনালোকৰ প্ৰিয় মানুহৰ লগত ইয়াত নিশ্চয় আহিব পাৰে। এই চাব পাৰে কি ধুনীয়াকৈ পানী আহি আছে। এই মিউজিকেল ফাউণ্টেইনটো ইনগ্ৰেট কৰিছিল ISPK বৰা। চাওক ইয়াত ইমান ধুনীয়াকৈ মহাৰাজা জোকাৰ ষ্টাইলৰ এটা ধুনীয়া ডাষ্টবিন বনোৱা আছে। এইটো পদুম পুখুৰী উদ্যানত আহিলে মেক চিয়ৰ জাবৰ জোঁথৰ বেলেগ জেগাত নেপেলাই এটা সুন্দৰ ডাষ্টবিন ইয়াত আছে। ইয়াত এটা সুন্দৰ পৰিৱেশৰ কাৰণে এইটো ডাষ্টবিন ইউজ কৰিব পাৰে। আৰু এনেকুৱা শ্বেপৰ বহুতো ধৰণৰ পেংগুইন শ্বেপ বা বেলেগ শ্বেপত ডাষ্টবিন ৰখা আছে। তো আপোনালোকে সুন্দৰ পৰিৱেশৰ কাৰণে এইবিলাক ইউজ কৰিব পাৰে। 1962 চনত ভাৰত আৰু চীনৰ যুদ্ধৰ সময়ত তেজপুৰৰ বেংকৰ ধন সুৰক্ষিত কৰি ৰাখিবলৈ আৰু নষ্ট কৰিবলৈ SBI বেংকৰ মুদ্ৰা এই পুখুৰীখনত পেলাই দিয়া হৈছিল। ইয়াত শিশুসকলে খেলিবৰ কাৰণে এটা শিশু উদ্যান আছে, য'ত নানা ধৰণৰ খেলৰ বস্তু আছে। আপোনালোকে কেতিয়াবা ইয়াত আহিলে শিশুসকলক লগত লৈ আহিলে ধুনীয়া ধুনীয়া ধৰণৰ খেলা বস্তু দেখা পাব, যেনেকৈ শ্লাইড, চিছ' আৰু নানা ধৰণৰ খেলৰ বস্তু আছে ইয়াত। শিশুসকলে বহুত ভাল পাব আৰু ইহঁতে ইয়াত আহি বহুত আনন্দ পাব। ধন্যবাদ সকলোকে। এই আছিল আজিৰ মোৰ এইটো পদুম পুখুৰী উদ্যানৰ যাত্ৰা। ইয়াত আহি বহুতো ভাল লাগিল। আশা কৰিছোঁ আপোনালোককো মোৰ ভিডিঅ'টো বহুত ভাল লাগিব।